হেল্ল' নমস্কাৰ সকলোকে আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ মই আৰু এই ভিডিঅ'টোত মই এতিয়া ক'ত আছোঁ চাওঁ নতুন এটা জাগা একদম কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে নিৰ্মাণৰ কামে চলি আছে পুৰা এইবিলাক পুৰা সব নিৰ্মাণৰ কাম চলি আছে ইয়াতে আৰু এইখন হৈছে ব্ৰহ্মপুত্ৰ নদীখন তো এবাৰ চাই লওক ভিউটো মই দেখাই দিছোঁ এয়া এইখন হৈছে আমাৰ নতুন উত্তৰ গুৱাহাটী কানেক্টেড দলংখন বহুতখিনি কাম আগবাঢ়িছে আৰু আছে বাৰু বাকী তো এইখিনি এতিয়া এনেকুৱা পৰিস্থিতি আৰু আজি নতুন দলংখন পুৰা একদম বতাহ আহি আছে বাৰু চাগে আপোনালোকে ভালকৈ শুনা নাই অলপ আটা মাৰিব লাগিব মই মানুহে চাগে হাঁহিব হাঁহক উপায় নাই নতুন যিখন দলং ভূতনাথৰ পৰা যিখন মাছখোৱালৈকে সংযোগী যিখন দলংখনৰ আজি মুকলি দিছে মানে উদ্বোধনী কৰি দিছে আজিৰ পৰা আমি এইফালেদি যাব পৰা হৈছে গতিকে বহুত গাড়ী আপোনালোকে দেখিছে বহুত গাড়ী গৈ আছে এইফালেদি আজি মানে মানুহখিনিক চব যিহেতু নতুন ৰাস্তা এটা দিলে নতুন দলং এখন দিলে চৰকাৰে তাৰ কাৰণে সকলোৱে আজি বহুত ফূৰ্তিৰে গৈ আছে বঢ়িয়াকৈ আৰু মই বোলো এটা যিহেতু পুৰণা হ'লেও ইউটিউবাৰ এটা ভিডিঅ' ভালকৈ দিয়া নহয় কিন্তু মাজে সময়ে নতুন নতুন বস্তু আহিলে ৰাখি থ'ব লাগে তো এইটো এতিয়া মোৰ এটা মানে মেমৰিত ছেভ হৈ থাকিব ভিডিঅ'টো তো আজি মই এই দলংখনত ধুনীয়াকৈ এটা ভিডিঅ' এটা বনাইছোঁ আৰু মানে মটো ব্লগিং কৰিছোঁ তো মটো ব্লগিঙেদি মানে মই গোটেই দলংখন দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাব কেনেকুৱা হৈছে এতিয়া বৰ্তমান জাষ্ট মই এনেই ইয়াতে দক্ষিণ একবাৰ ভিউটো দেখাইছোঁ এতিয়া মই ভিডিঅ'টো ভালকৈ আৰম্ভ কৰিছোঁ আপোনালোকে ভালকৈ ষ্টাৰ্টিঙৰ পৰা চাওক মই গোটেইখিনি বস্তু দেখাইছোঁ মুখখন একদম বেলুন আহি আছে ন উপায় নাই ৱাইড এংগেল কৰিলে এনেকুৱাই হয় তো এতিয়া বাইকখন মই ইয়াতে ৰখাই থৈ দিছোঁ আৰু আপোনালোকে দলংখন চাই লওক এয়া ভয়ংকৰ বতাহ মাৰি আছে তো ভিডিঅ'টো বৰ্তমান আৰম্ভ কৰি দিছোঁ আপোনালোকে ভালকৈ চাওক আগৰ পৰা মই বস্তুখিনি দেখাই আছোঁ ষ্টাৰ্টিঙৰ পৰা আপোনালোকে চাই আছে গৰম পানী ব্লগছ আন্ধাৰ হৈছে মুখখন আপোনালোকে চাই আছে গৰম পানী ব্লগছ মই ভালকৈ বহি লওঁ আৰু সকলোকে চাই ল'ব লেটছ ষ্টাৰ্ট নমস্কাৰ সকলোকে এটা নতুন আজি ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টোৰ মেইন টপিক হৈছে নতুন দলংখন যিখন দলং আপোনাৰ ভূতনাথৰ পৰা মাছখোৱালৈকে কানেক্ট হৈছে সংযোগ হৈছে আৰু তাৰ লগতে সেই একেখন দলং মাছখোৱা ভূতনাথৰ পৰা আমি যদি যাওঁ যাই কিনে আমি উত্তৰ গুৱাহাটীলৈকে কানেক্ট মানে সংযোগ হ'ব পাৰিম আৰু উত্তৰ গুৱাহাটীৰ পৰা যিখিনি যান বাহন আহিব সেইখিনি মাছখোৱালৈকে সংযোগ হ'ব পাৰিব কিন্তু বৰ্তমানলৈকে উত্তৰ গুৱাহাটী দলংখন নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠা নাই তাৰ কাৰণে এতিয়া বৰ্তমান আমি আমাৰ গুৱাহাটীবাসীৰ যাতে সহায় হওক আৰু ট্ৰাফিক যান জঁট যাতে অলপমান হ্ৰাস পায় তাৰ কাৰণে চৰকাৰৰ ফালৰ পৰা ভূতনাথৰ পৰা মাছখোৱা অভিমুখে যিখন দলং আছে সেইখন দলং অলৰেডি সম্পূৰ্ণ হৈ উঠিছে গতিকে সেই দলংখন আজি মানে উদ্বোধন কৰিছে গতিকে এতিয়া আমি সেই দলংখনেৰে যাবলৈ মানে ৰেডি হৈছোঁ মোৰ লগত আপোনালোকে আছে এয়া মোৰ কেমেৰা অন আছে মাইক টেষ্টিং 1 2 3 এতিয়া চাই লওক এয়া মই ভূতনাথত জাষ্ট আছোঁ ভূতনাথৰ পৰা জাষ্ট পাৰ হৈ কিনে লেফ্ট ছাইড এটা টাৰ্ণিং আছে এয়া মই টাৰ্ণিং ল'লোঁ এতিয়া লিখা আছে শ্ল' 10 গ' শ্ল' 10ত যাব দিছে 10 স্পীডত আপুনি চাওক ইয়াতে 3 লেন আছে মানে 3টা লেনযুক্ত এটা ৰাস্তা আৰু মাই গড এয়া চাই লওক কি ধুনীয়া এটা সৌন্দৰ্য আজি মই প্ৰথম দিনাই আহিছোঁ যাতে মানে ধুনীয়া ফ্ৰেছ ভিউ দেখা পাওঁ ধুনীয়া কলা ৰাস্তা দেখা পাওঁ এয়া চাই লওক লেফ্ট ছাইডৰ ভিউ চাই এইখন দলংখনৰ কাম চলি আছে এইখন টাইম লাগিব এতিয়া অলপমান আমি আগবাঢ়ি যাওঁ ইয়াতে বহুতখিনি মানুহ আছে আমি অলপমান গোটেই দলংখন আপোনাক দেখাব চেষ্টা কৰিম আজি মই এইটো হৈছে লেফ্ট ছাইডৰ ভিউ এইটো লেফ্ট ছাইডৰ ভিউটো চাই লওক আপোনালোকে এইখন দলঙৰ কাম চলি আছে আৰু এইপিনে ব্ৰহ্মপুত্ৰ নদীৰ বৰ্তমান পানী কম আছে পানী উঠিলে পানী বেছিকৈ হ'ব তেতিয়া আৰু মানে বেলেগ এটা ভিউ আহিব এতিয়া বৰ্তমান এনেকুৱা এটা পৰিৱেশ আৰু আমি যদি এতিয়া ৰাইট ছাইডে যাওঁ মই এতিয়া অলপমান ৰাইট ছাইডে যাব চেষ্টা কৰিম যিহেতু নতুন দলং কোনো একো নক'লে হ'ল এইটো ইফালে যোৱাটো ছেফ নহয় এইটো হৈছে আপোনাৰ অভাৰটেকিং লেন হ'লেও মই আহিছোঁ যাতে মই দেখাব পাৰোঁ আপোনালোকক এইটো চাওক ৰাইট ছাইডে গুৱাহাটী চিটি যিটো মেইন আপোনাৰ আগতে যিটো এটি ৰোড আছিলে সেইটো এটি ৰোড তাতেই আছে সেইফালে এটি ৰোড আছে আৰু লেফ্ট ছাইডে আছে ব্ৰহ্মপুত্ৰ নদীখন মই এতিয়া গৈ আছোঁ আপোনাৰ অভাৰটেকিং লেনত গতিকে এতিয়া পটককৈ মই লেনটো চেঞ্জ কৰি লওঁ আৰু এইটো বহুত ৰিস্কি হয় কোনো গাড়ী মটৰ অহা নাই বাৰু মই চাই লৈছোঁ ভালকৈ এখন গাড়ী আহিছে যাব দিছোঁ এয়া তো এইটো হৈছে এতিয়া বৰ্তমানৰ ভিউ আপোনালোকে যদি ভালকৈ লক্ষ্য কৰে দেখা পাব ইয়াতে বহুত একদম মানে ভয়ংকৰ বতাহ মাৰি আছে আৰু এই বতাহ মাৰোঁতে আপোনাৰ যিবিলাক বালি আছে বালিবিলাক একদম হাৱাত উৰি আহিছে আৰু মানে মই ইয়াৰ পৰা এটা মানে
কথা এটা মানে ভাবিব পাৰিছোঁ যে মানে যেতিয়া মানে বনোৱাসকলে কামবিলাক কৰি আছিলে তেখেতসকলৰ কিমানখিনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছিলে এইখিনি যেতিয়া আপোনালোকে দেখা পাইছে তেনেকৈ ধূলা উৰি আছে চাই লওক পূৰা ধূলাবিলাক যেতিয়া আপোনালোকৰ চকুত লাগিব মুখত লাগিব কিমান এটা প্ৰব্লেম সৃষ্টি কৰিব চাই লওক আপোনালোকে তো এতিয়া আমি আগবাঢ়োঁ এইখিনি জেগা আপোনালোকক মই দেখাইছোঁ অলৰেডি এতিয়া আমি আগত যাম আৰু গোটেই দলংখন এতিয়া মই কভাৰ কৰিম কেনেকুৱা এটা ক'ৰ পৰা কেনেকুৱা ভিউ দেখি আপোনালোকে ভালকৈ গোপ্ৰত চালে বুজি পাব আশা কৰোঁ মোৰ গোপ্ৰটো ভালকৈ অন আছে আৰু ভিডিঅ' হৈ আছে তো এয়া চাই লওক এইফালেদি আমি লেফ্ট ছাইড গুচি গ'লে পাই যাম উত্তৰ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ পৰা এনেকৈ আহিলে এইটো হ'ব আপোনাৰ মাছখোৱা এইফালে নিউজ পৰ্টেলবিলাক আহিছে পূৰা ভিডিঅ' কৰি আছে সকলোৱে মইতো আৰু আমাৰ আজিকালি ইউটিউবতেতো আৰু নিউজ তো গতিকে মই ইউটিউবৰ ফালৰ পৰা মই এটা বঢ়িয়াকৈ ভিডিঅ' বনাইছোঁ আৰু ফেচবুকতো দিম বাৰু আপলোড এইটো ভিডিঅ' মই তো এতিয়া চাই লওক এইটো হৈছে আপোনাৰ এনেকৈ আহি কিনে মাছখোৱাৰ পৰা আহি কিনে ইয়াতে আপোনাৰ উত্তৰ গুৱাহাটীৰ পৰা আহি কিনে এইফালে আপোনাৰ মাছখোৱাৰ কাৰণে এইটো ৰাস্তা আপোনাৰ কানেক্ট হ'ব তাৰ কাৰণে সময় আছে বাৰু এতিয়া আমাৰ দাদাহঁতে পূৰা নিউজ লৈ আছে বা সিহঁতকে সুধিব লাগিব কেনেকুৱা হৈছে নুসুধোঁ বাৰু লাজ পাব ন এয়া চাই লওক লাচিত এইটো আপোনাৰ বীৰ লাচিতৰ যিটো আপোনাৰ ইয়াতে মূৰ্তি থোৱা হৈছিলে সেই মূৰ্তিটো আমি দেখা পাইছোঁ আৰু এইটোৱে ভিউ বহুত দিন ধৰি দলংখন দেখি আছিলোঁ কেনেকুৱা হ'ব এতিয়া এনেকুৱা হৈছে বৰ্তমান আৰু পানী বেছি নাই দেখাত অলপ ভালে লাগি আছে কিন্তু যদি পানী একদম বেছিকৈ থাকে বাৰিষা কালত তেতিয়া চাগে অলপমান সাগৰৰ পাৰত যোৱা যেন অনুভৱ হ'ব যেন লাগিছে আৰু বাকী ধুনীয়া এটা নতুন এটা কিবা এটা লাগিছে গুৱাহাটীখন মানে সঁচাকৈ সলনি হৈ আছে বহুতখিনি উন্নতি হৈছে এতিয়া লিখা আছে আপোনাৰ MG ৰোড ফেঞ্চি বজাৰ এটি ৰোড ভৰলুমুখ গোটেইখিনি কেনেকৈ এক্সিট পইণ্ট আছে লিখা আছে এতিয়া আমি গৈ আছোঁ লাহে লাহে যিটো নতুন দলং গতিকে আৰু 3 লেন দলং যিহেতু মানুহে বহুত স্পীডত গাড়ীও চলাব তাৰে কাৰণে যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহওক সকলোৱে ভালকৈ সজাগতামূলকভাৱে গাড়ী চলাব লাগিব এইফালে ৰাইট চাইডে গ'লে আপুনি ভৰলু ফালে যাব পাৰিব আৰু 3 লেন ৰোড হ'লে বুলি এইটো নহয় যে আমি বহুত স্পীডত যাম যিহেতু চিটি এৰিয়া হয় আৰামছে লাহে লাহে যাব লাগিব এইখিনি আপোনাৰ কানেক্ট কৰিছে মাছখোৱা ৰোডত আৰু বৰ্তমানটো বাৰু একো ৰেম্বাৰ ষ্ট্ৰিপ বা স্পীড ব্ৰেকাৰ ইমান মানে ৰাস্তাত নাই স্পীড বাম্পছ গতিকে চাগে পিছলৈকে দিব লগা হ'ব কাৰণ মই দেখিছোঁ নতুন যেতিয়া দলংবিলাক সৃষ্টি হয় নতুন দলংবিলাক বনোৱাৰ পিছতে মানে কিছুমান মানে সৰু সুৰা বাইক গাড়ী হওক মানে সৰু সুৰা প্ৰব্লেম মানে দুৰ্ঘটনা সংঘটিত হয়ে আৰু তেতিয়া তাৰপিছতহে মানে যোনে ৰাস্তাবিলাক নিৰ্মাণ কৰে সিহঁতে মানে বস্তুবিলাক গম পায় যে ইয়াতে প্ৰব্লেম আছে সেনেকৈ মানে ইম্প্ৰুভমেণ্টবিলাক চলি থাকে এতিয়া বাকী মই ইমান নকওঁ বাৰু মই ইঞ্জিনিয়াৰ নহয় আৰু যোনে বনাইছে তেখেতে বেছি ভালকৈ জানে মোতকৈ এতিয়া মই মাছখোৱাৰ পৰা ওলাই আহিলোঁ ফেঞ্চি বজাৰে পালোঁ এইপিনে বহুত ধূলা পৰিৱেশ এইপিনে গছবিলাক কিবা কৰি আছে ইয়াতে কিবা এটা হ'ব বাৰু এয়া চাই লওকচোন কোনোবা যদি ভালকৈ একদম প্ৰপাৰলি জানে অলপ জনাবচোন কমেণ্টত চাওকচোনবিলাক কি কৰিছে মাটিবিলাক ইয়াতে আনি থৈ দিছে গোটতে এয়া হৈছে আপোনাৰ ফেঞ্চি বজাৰ এয়া চাই লওক পূৰা নিৰ্মাণ কাৰ্য ব্ৰহ্মপুত্ৰৰ মানে পাৰত মানে নিৰ্মাণ কাৰ্যৰ কাম পূৰা তীব্ৰ গতিত চলি আছে একদম তীব্ৰ গতিত চলিছে তো মই এনেকৈ আগফালেদি যাই মাছখোৱা ঘূৰি আহিলোঁ এতিয়া আছোঁ মই আকৌ এটি ৰোডত বহুত মানে জোৰত বতাহ মাৰি আছে আৰু একদম ধূলা হৈ গৈছে আগফালে ৰাস্তাবিলাক গোটেই এতিয়া এইটো চাই লওক পূৰা কেনেকুৱা আপোনালোকে চাগে কেমেৰাত ভালকৈ ধৰিব পাৰিছে মই আশা কৰোঁ পূৰা ধূলা পৰিৱেশ হৈ গৈছে আৰু গাড়ী মটৰো বাৰু ট্ৰাফিকটো বাঢ়িল এইফালে অলপ গাড়ী মটৰ বেছিকৈ চলে তো কেনেকুৱা পালে ভিডিঅ'টো চাই কিনে জনাবচোন আমিতো অলৰেডি একবাৰ মালিগাঁও ফালৰ পৰা আহি কিনে ব্ৰিজখন আপোনাক দেখালোঁ মই এতিয়া মই আকৌ ৰিটাৰ্ণ যাওঁতে মানে এতিয়া কেনেকুৱা পৰিস্থিতি সেইটো মই চাব লাগিব আৰু যোৱা সময়ত মানে আপুনি ব্ৰিজেদি যাব নোৱাৰে অকল এই ব্ৰিজখন মালিগাঁও ফালৰ পৰা আহিলেহে আপুনি এক্সেছ কৰিব পাৰিব মালিগাঁও ফালৰ পৰা যদি আপুনি গণেশগুৰি ফালে আহি থাকে তেতিয়াহ'লে আপুনি ব্ৰিজখন এক্সেছ কৰিব পাৰিব আৰু যদি আপুনি গুৱাহাটীৰ মানে পল্টন বজাৰমানৰ পৰা যদি আপুনি ক'ৰবাত গৈ আছে তেতিয়াহ'লে আপুনি ব্ৰিজেদি যাব নোৱাৰে চিধা গুচি যাব লাগিব আৰু যদি আপুনি উত্তৰ গুৱাহাটী ফালে যায় তেতিয়াহ'লে আগেদি যায় ৰাইট চাইড লৈ ঘূৰি আহিব লাগিব এতিয়া কেনেকৈ চিষ্টেম কৰে সেইটো বাৰু মইতো নাজানিম তেখেতসকলে ভালকৈ কৰিব যোনে বনাব বৰ্তমান বস্তুবিলাক অলপমান বেলেগ ধৰণে কৰি থৈছে বাৰু চাগে পিছলৈকে আকৌ বস্তুবিলাক সলনি কৰিব কিবাকিবি আপোনালোকে দেখা পাইছে ৰাইট চাইডে ওপৰত এইখন দলংখন আছে এইখন দলঙেদি এতিয়া গাড়ী গৈ আছে বঢ়িয়াকৈ আৰু আমি এতিয়া চিধা গৈ আছোঁ এইটো ৰাস্তা বন্ধ কৰি থৈছে
কিয় বন্ধ কৰিছে নাজানো বাৰু এতিয়া চাগে এইটো ৰাস্তাত কাম চাম চাগে চলিব কিবা কিবি কৰিব যদি আপোনালোকে মালিগাঁও ফালে গৈ থাকে এনেকৈ তেল ডিপু আছে ইণ্ডিয়ান অইল তাৰ একদম পাৰ হৈ কিনে ইণ্ডিয়ান অইলটো পাৰ হৈ কিনে অপজিট চাইডে মানে ৰাইট চাইডে এনেকৈ ৰাস্তাটো থাকিব আপোনালোকে দেখা পাইছে চাই লওক এইটো ৰাস্তাটো এনেকৈ গৈছে অলপমান ওখ কৰি দিছে মেইন ৰাস্তাৰ পৰা বস্তুটো অলপমান ওখ কৰি ধুনীয়াকৈ লৈ গৈছে ছিষ্টেমেটিকলি এয়া চাই লওক এইটো ৰাস্তাটো এইফালে লৈ গৈছে এয়া এণ্ট্ৰি পইণ্ট এতিয়া আমি আকৌ ভূটনাথৰ ফালে গৈ আছোঁ গতিকে আজিৰ ভিডিঅ'টো এই দলংখন দেখাই ইয়াতে মই সমাপ্ত কৰিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে নতুন দলংখন দেখিলে অলপমান বস্তু অলপমান কেনেকুৱা কি হৈছে বুজি পাইছে আৰু মই বহুত দিন এটা ভালকৈ এটা ধুনীয়া এটা ভ্লগ এটা দিব চেষ্টা কৰিলোঁ শ্বৰ্ট ভ্লগ মিনি ভ্লগ বুলি ক'ব লাগিব তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিছোঁ নতুন এটা ভিডিঅ'ত লগ পোৱা আশা ৰাখি যদি ভালে ভালে যদি ভ্লগ বনাব পাৰোঁ আৰু তেতিয়াহ'লে লগ পাম নিশ্চয় আজিৰ এই ভিডিঅ'টো ইয়াতে সামৰণি কৰিছোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থেংক ইউ টাটা এণ্ড বাই বাই